নমস্কাৰ বন্ধুসকল, আপোনালোকে যিসকলে ধৰি লওক আত্মসহায়ক গোটৰ কাৰণে বা SHG মানে যিটো আপোনালোকৰ আগষ্ট মাহৰ পৰা একেবাৰে 2026ৰ জানুৱাৰী মাহলৈকে আপোনালোকক কোৱা হৈছিলে যে আপোনালোকৰ যিটো 10,000 টকা হয় গোটৰ মহিলাসকলৰ, সেই 10,000 টকাটো আপোনালোকক দিম বুলি কৈছিলে। এতিয়া কিন্তু আপোনালোকৰ আগষ্ট মাহত 3টা নে 4টা সমষ্টি আপোনালোকৰ মানে সেই পইচাখন আপোনালোকে লাভ কৰিব পাৰিব। আৰু কিছুমানে আপোনালোকৰ নামটো অহা নাই, সেইকাৰণে নামটো আপোনালোকৰ অহা নাই যে আপোনালোকৰ হয়তো আপোনালোকৰ দুটাতকৈ বেছি আপোনালোকৰ ল'ৰা ছোৱালী আছে বা আপোনালোকে ইনকাম টেক্স আপোনালোকে পে' কৰি আছে বা আপোনালোকৰ ঘৰত চৰকাৰী চাকৰিয়াল কোনো মানুহ আছে বা আপোনালোকৰ বিভিন্ন ধৰণৰ কিন্তু নিয়ম কানুন আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বান্ধি দিছিলে যে আপোনালোকে সেই নিয়ম কানুনৰ ভিতৰত যদি আপুনি পঢ়িছে তেন্তে কিন্তু আপোনালোকে সেই 10,000 টকাটো আপোনালোকে লাভ কৰিব পাৰিব। অন্যথা যদি আপোনালোকে সেই নিয়ম কানুনৰ মানে বাহিৰত পৰিছে, ধৰি লওক আপোনালোকৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিবোৰ নিয়ম দিছিলে সেই নিয়মৰ যদি মানে আপুনি বিপৰীত পক্ষত পৰিছে, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে সেই লিষ্টৰ পৰা আপোনালোকৰ নামখন কটা যাব। ইতিমধ্যে কিন্তু মানে আপোনালোকৰ মানে যিটো SHG গোটৰ মানে যিটো বেনিফিচিয়াৰী লিষ্ট আছে সেই লিষ্টটো কিন্তু মুকলি কৰা হৈছে। আপোনালোকে কমেণ্ট বক্সত জনাব আপোনালোকৰ সেই লিষ্টখন লাগে নে নাই। গতিকে মই আপোনালোকক মানে লিষ্টখন চেক কৰি মই আপোনালোকক দেখুৱাই দিম যে আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব। আৰু আপোনালোকে যিসকলে ধৰি লওক এই 10,000 টকাটো আপোনালোকে আগষ্ট মাহত পাব, 3টা নে 4টা সমষ্টিত আপোনালোকে পাব। মই ভিডিঅ'ৰ আগলৈকে মই সেই যিটো লিষ্ট আছে মানে যিটো আপোনালোকৰ সমষ্টি বাই সমষ্টি মানে যিটো লিষ্ট আছে লিষ্টখন মই আপোনালোকক স্ক্ৰীন ৰেকৰ্ডিং ভিডিঅ' কৰি মই আপোনালোকক দেখুৱাই দিম। গতিকে আপোনালোকে সেই 10,000 টকাটো কোনে কোনে লাভ কৰিব পাৰিব বা আপোনালোকে যিসকলৰ মানে লিষ্টখনত নাম নাহিব সেইসকলে কিন্তু আপোনালোকে লাভ কৰিব নোৱাৰিব। গতিকে এতিয়া মই আপোনালোকক দেখুৱাই দিম যে আপোনালোকৰ মানে যি মানে 4টা ডিষ্ট্ৰিক্টৰ 4টা নে 5টা মানে সমষ্টি 4টা নে 5টা সমষ্টিত আপোনালোকৰ মানে আগষ্ট মাহত পইচাটো দিম বুলি কৈছিলে। সেই 4টা নে 5টাৰ ভিতৰত মই এটা মানে সমষ্টি মই আপোনালোকক চেক কৰি দেখুৱাই দিম যে অমুক সমষ্টিত মানে কোন কোন গোটে বা আপোনালোকৰ কোনসকল বেনিফিচিয়াৰীয়ে পইচাখন আপোনালোকে লাভ কৰিব পাৰিব। আৰু আপোনালোকে আগষ্ট বাদে পিছত আপোনালোকৰ ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰীলৈকে আপোনালোকে পইচাখন লাভ কৰিব পাৰিব। আপোনালোকে সদায় মানে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এতিয়া বলক আমি আপোনালোকক বেনিফিচিয়াৰী লিষ্টখন চেক কৰি মই দেখুৱাই দিওঁ। এই আপোনালোকে মানে যিটো ফটো দেখিছে আপোনালোকে ছাইডত চাব, ইফালে সোঁফালে চাব আপোনালোকে ছাইডত সবল মহিলা সবল সমাজ বুলি লিখা আছে আৰু আপোনালোকৰ ইয়াত লগতে লিখা আছে 10,000 টকাৰ উদ্যমিতা পুঁজি। গতিকে আপোনালোকে ইয়াত কিন্তু লিখা হৈ আছে আপোনালোকৰ একেবাৰে জানুৱাৰী 2026লৈকে লিখা আছে। আৰু আপোনালোকৰ গোটেই অসমত মানে যিমানবোৰ মানে সমষ্টি আছে সমষ্টিখিনিৰ নাম কিন্তু আপোনালোকৰ ইয়াত লিখা হৈ আছে। প্ৰথমতে মই আপোনালোকক কৈছিলোঁ যে আপোনালোকৰ মানে এই আগষ্ট মাহত আপোনালোকে 3টা নে 4টা সমষ্টিত আপোনালোকে সেই পইচাখন লাভ কৰিব পাৰিব। আপোনালোকে ইয়াত চাব যে আগষ্ট মাহত কিন্তু আপোনালোকৰ প্ৰথমতে ইয়াত দিয়া হৈ আছে আগষ্ট মাহ বুলি আপোনালোকৰ দিয়া হৈছে 1ৰ পৰা 5 নম্বৰলৈকে কিন্তু আপোনালোকৰ আগষ্ট মাহখনত দিয়া হৈ আছে। মই আপোনালোকক জুম কৰি দেখুৱাই দিছোঁ, আপোনালোকে চাব পাৰিব। আগষ্ট মাহৰ পৰা কিন্তু আপোনালোকৰ এই চাব 5 নম্বৰলৈকে আপোনালোকৰ আগষ্ট মাহলৈকে দিয়া হৈ আছে। আৰু বাকী যিবোৰ আছে ইফালে চাব ছেপ্টেম্বৰ কিন্তু আপোনালোকৰ 6ৰ পৰা দিয়া হৈছে, ছেপ্টেম্বৰ মাহটো আপোনালোকৰ 6ৰ পৰা দিয়া হৈছে। আৰু 5 নম্বৰ যিটো আছে সেইটো হৈছে আগষ্ট মাহৰ পৰা। আগষ্ট মাহত আপোনালোকে লাভ কৰিব 39 নং নলবাৰী জিলাত নলবাৰী সমষ্টিত লাভ কৰিব, 52 নং জাগিৰোডত লাভ কৰিব, 125 নং পাথাৰকান্দিত লাভ কৰিব। তাৰপিছত 4 নম্বৰত আছে 83 নং মাৰ্গেৰিটাত লাভ কৰিব। তাৰপিছত 8 নং ধুবুৰীত লাভ কৰিব। গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে যে আপোনালোকক কোনসকলে লাভ কৰিব। আপোনালোকে আগষ্ট মাহত কিন্তু আপোনালোকে এইখিনি লাভ কৰিব। এই মানে যিবোৰ 5টা সমষ্টি আছে এই সমষ্টিবিলাকে আগষ্ট মাহতে আপোনালোকে সেই পইচাখন লাভ কৰিব পাৰিব। গতিকে আপোনালোকে ধৰি লওক যিসকলৰ নামটো অহা নাই সেইসকলে কিন্তু আপোনালোকে মানে সেই পইচাখন আপোনালোকে লাভ কৰিব নোৱাৰিব। আপোনালোকে কেনেকৈ লাভ কৰিব পাৰিব, যদি আকৌ আপোনালোকৰ সেই মানে সেই আঁচনিটো যদি আপোনালোকৰ আকৌ এপ্লাই আহে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে পাৰিব, আৰু যদি নাহে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে নোৱাৰিব। গতিকে আপোনালোকে এই পইচাখন লাভ কৰিবলৈ হ'লে পোনপ্ৰথমতে আপোনালোকে এই 5টা সমষ্টিৰ মানুহক কিন্তু আপোনালোকে এই মানে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই মানে হেৰি কৰিব পাৰে যে তেওঁলোকৰ মানে কি কৰিব লাগিব। ধৰি লওক তেওঁলোকৰ পোনপ্ৰথমতে যিটো আছে সেইটো হৈছে তেওঁলোকৰ বেংকৰ একাউণ্টৰ আধাৰ কাৰ্ডৰ লগত DVD লিংক কৰিব লাগিব, নহ'লে কিন্তু চৰকাৰৰ সেই 10,000 টকা যিটো আছে সেই পইচাটো সেইসকলে লাভ কৰিব নোৱাৰিব। আৰু আপোনালোকে যেতিয়া এপ্লাই কৰিছে এই মহিলা উদ্যমিতা অভিযানত যেতিয়া আপোনালোকে এপ্লাই কৰিছিলে তেতিয়া আপোনালোকে যিটো মোবাইল নম্বৰ দিছিলে বা ইমেইল ID দিছিলে সেই ইমেইল ID বা মোবাইল নম্বৰত কিন্তু আপোনালোকৰ মেছেজ আহিব বা আপোনালোকক কল আহিব যে আপোনালোকক এই মৰিগাঁৱত আপোনালোকৰ ডিষ্ট্ৰিক্টত মাতিব পাৰে,
ডিষ্ট্ৰিক্টত মাতিব বা আপোনালোকৰ গুৱাহাটী মাতিব পাৰে তাৰপিছত কিন্তু আপোনালোকৰ তাতে ভেৰিফিকেশ্যন কৰিব লাগিব কাগজ পত্ৰখিনি লৈ পেলাই আপোনালোকৰ বেংকৰ একাউণ্ট আৰু কিবা কিবি আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ আই ডি আৰু বাকী কি আপোনালোকৰ নথি পত্ৰ লাগিব সেইখিনি কিন্তু আপোনালোকৰ লৈ যাব লাগিব আৰু লৈ যোৱাৰ পিছত কিন্তু আপোনালোকৰ সেইটো ভেৰিফিকেশ্যন হ'ব ভেৰিফিকেশ্যন হোৱাৰ পিছতে কিন্তু আপোনালোকৰ সেই পইচাখন আপোনালোকৰ বেংকৰ একাউণ্টত লাভ কৰিব পাৰিব আৰু আপোনালোকৰ বেংকৰ একাউণ্টত সেই পইচাখিনি লাভ কৰিবলৈ হ'লে আপোনালোকৰ বেংকৰ একাউণ্টটো আধাৰ কাৰ্ডৰ লগত ডিবিটি লিংক কৰাই ৰাখিব লাগিব গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ থাকিল সকলোলৈ জয় আই অসম